আজি অসম দিৱস অৰ্থাৎ চুকাফা দিৱস তাহানিৰ 1228 খ্ৰীষ্টাব্দত সুদূৰ ইউনান প্ৰদেশৰ মুংমাওৰ পৰা আৰু আজিৰ চীন দেশৰ ৰুইলি চহৰৰ পৰা আহি উপস্থিত হৈছিলে এই প্ৰান্তত যাক আমি আজি চৰাইদেউ বুলি জানো তাহানি নাম দিয়া হৈছিল চেৰাইদেউ অৰ্থাৎ মুংডুং চুংখাম সোণালী শস্যৰ দেশ আৰু এই চুকাফা দিৱসৰ দিনাখনেই পবিত্ৰ চাওলুং চুকাফাৰ মৈদামত আচলতে এনেধৰণে আহোম পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা আগবঢ়াইছে আপোনালোকে দেখিছে সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰমুখ্যে ইয়াত মৌলুংসকল উপস্থিত আছে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে প্ৰমুখ্য কৰি তেওঁলোকে আহি আজি আহোম পৰম্পৰাগত ৰীতি নীতিৰে তেওঁলোকে এই যি পূজা অৰ্চনা আচলতে পূজা অৰ্চনা আগবঢ়াইছে মাল্যাৰ্পণ এক প্ৰকাৰে ক'ব লাগিব যে মৈদাম তৰ্পণ কৰিছে তেওঁলোকে আৰু এয়াই হৈছে আপোনালোকে দেখিবলৈ পাইছে হাতৰাজ সামৰি একৰাজ কৰা বৰ অসমৰ গ্ৰহোতা প্ৰথমজন অসমীয়া বুলি যাক স্বীকৃতি দিয়া হয় স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ মৈদাম ক্ষেত্ৰ ইয়াতে তেখেতক সমাধিস্থ কৰা হৈছিল আৰু আহোম জনগোষ্ঠীয় লোকসকলে প্ৰত্যেক 2 ডিচেম্বৰৰ দিনাখনেই এই ধৰণে পৰম্পৰাগত ৰীতি নীতিৰে তেখেতক আচলতে স্মৰণ কৰে তেখেতক পবিত্ৰ এই দিনটোত তেখেতক স্মৃতিৰ গৰাখত দাঙি ধৰে অসমবাসীৰ বাবে আৰু অসম চৰকাৰেও বিভিন্ন সময়ত বিগত কেইটা বছৰৰ পৰা তেখেতৰ স্মৃতিত অসম দিৱস অৰ্থাৎ চুকাফা দিৱস পালন কৰি আহিছে আৰু যথেষ্ট পৰিমাণে অনাদৃত অৱহেলিত উপেক্ষিত অসংৰক্ষিত হৈ থকাৰ পাছতো কিন্তু বিগত কেইটা বছৰত দল সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যাপক প্ৰতিবাদ আৰু দাবীৰ সমৰ্থন জনাই অসম চৰকাৰে এই মৈদাম ভাগি আচলতে কিছু পৰিমাণে সংৰক্ষণ কৰিছে যদিও আজি আমি উল্লেখ কৰাৰ প্ৰয়োজন আছে যে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ সৌন্দৰ্যবৰ্ধন সংৰক্ষণৰ বাবে ব্যাপক আৰু প্ৰয়োজনীয়তা আছে আৰু এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিভিন্নজনে বিভিন্ন সময়ত আজি বিভিন্ন অসমৰ প্ৰান্তৰ পৰা দাবীও উত্থাপন কৰিছে যে স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম প্ৰাংগণ সৌন্দৰ্যবৰ্ধন কৰিব লাগে সংৰক্ষণ কৰিব লাগে আৰু যিহেতু চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ ছাইটত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেনেস্থলতে মাত্ৰ 3 কিলোমিটাৰ নিলগত থকা এই স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামস্থলী যে সৌন্দৰ্যবৰ্ধন সংৰক্ষণ কৰিব লাগে সেয়া দাবী উঠাটো নিশ্চয় বাঞ্ছনীয় পুনৰবাৰ আমি দেখাব বিচাৰিছোঁ কি ধৰণে আচলতে এয়া দেখিছে পূজা অৰ্চনা তেওঁলোকে আগবঢ়াইছে পূজা অৰ্চনা আগবঢ়াই তেখেতসকলে স্বৰ্গদেউক এই ধৰণে আচলতে তেওঁলোকে স্মৰণ কৰিছে আমি পোনে পোনে যাব বিচাৰিম সোণাৰীৰ বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে প্ৰত্যেক বছৰ তেওঁ আহে আৰু কি ক'ব হয় আজি চাওলুং চুকাফা দিৱস তাৰ আগতে চুকাফা দিৱস বুলি কৈছিল তাৰ 99 চনৰ পাছৰ পৰা অসম দিৱস হিচাপে নামাকৰণ কৰা হ'ল আৰু সেই অসম দিৱসটো আমাৰ চৰকাৰীভাৱে যেতিয়া ঘোষণা কৰিলে যিহেতু তাৰ অৰ্থ হ'ল যে সেই দিনটোতে যে অসম প্ৰতিষ্ঠা হৈছিল সেইকাৰণে সেই যেতিয়াই চাওলুং চুকাফা ইয়ালৈ আহিছিল সেই দিনটোতে যে অসম নামৰ যে উৎপত্তি হৈছিল সৃষ্টি হৈছিল এই কথাষাৰে প্ৰতিপন্ন কৰিবৰ কাৰণে অসম দিৱস নামেৰে ঘোষণা কৰিছিল 770 বছৰীয়া চাওলুং চুকাফা বৰ্ষৰ দিনা কিন্তু আজি পৰম্পৰাগতভাৱে আমাৰ অসম চৰকাৰে এই অসম দিৱসটো পালন কৰি আহিছে আৰু তাৰ লগত সমান্তৰালকৈ বিভিন্ন ঠাইত আমাৰ বিভিন্ন জনগোষ্ঠীবিলাকেও এই অসম দিৱসটো পালন কৰি আহিছে গতিকে তাৰ লগত সামঞ্জস্য ৰাখি আমি একেবাৰে চুকাফা স্বৰ্গদেউ চুকাফাৰ সমাধিস্থলীত আমি আজি এই বন্তি প্ৰজ্বলন কৰিলোঁ আমাৰ চৰকাৰীভাৱে যি অসম দিৱস পালন কৰা হৈছে আমাৰ চৰাইদেউ মৈদাম প্ৰাংগণতে আৰু তাৰ ফলশ্ৰুতিতে আহি আমি আজি তেখেতৰ সমাধিস্থলীত আমি বন্তি প্ৰজ্বলন কৰিলোঁ আৰু ভৱিষ্যত এনেধৰণে আমাৰ উঠি অহা নৱপ্ৰজন্ময়ো যাতে যুগান্তলৈ তেখেতৰ স্মৃতি সুৰি থাকে গতিকে তাকে কামনা কৰিছোঁ আৰু এই যিজনে ইয়াতে জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সমগ্ৰ অসমখনত বৰ অসমত এটা অসমীয়া জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছিল সেই অসমীয়া জাতি আমি সকলোৱে মিলি বিভিন্ন জনগোষ্ঠীয়ে আজি অসমীয়া জাতি হিচাপে এইখন অসমত আছোঁ গতিকে ভৱিষ্যতেও এই অসমীয়া জাতি বিৰল হৈ থাকিব আমাৰ অকল ভাৰতবৰ্ষৰ বুকুতে নহয় বিশ্ব দৰবাৰত এই অসমীয়া জাতি এটা শক্তিশালী জাতি হিচাপে থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস বিগত সময়ত দেখা গৈছিলে যে মৈদাম তৰ্পণ সংৰক্ষণ মঞ্চ কোঁৱৰ সদৌ অসম কোঁৱৰ বংশাৱলীয়ে কিছু ব্যৱস্থা কৰিছিলে চৰকাৰেও কিছু ব্যৱস্থা গ্ৰহণ কৰিছে
কিন্তু প্ৰথমজন অসমীয়াৰ মৈদাম ক্ষেত্ৰ সংৰক্ষিত সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত আৰু কৰণীয় আছে আৰু কৰণীয় মানে বহুখিনি আছে কাৰণ মৈদামটোৱে বহু দিনৰ পৰা একেবাৰে উজ্জ্বল হৈ আছিল এইটো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল মানুহৰ দখলত আছিল আপোনালোকে নিশ্চয় দেখিছে কিন্তু 11 চনত আহি বিভিন্ন দল সংগঠন লগ লাগি এই মৈদামটো উলিয়ালে আৰু সেই মৈদামটোকে চিহ্নিত কৰি চুকাফা মৈদাম বুলি সকলোৱে আজি বুৰঞ্জীবিদসকলে ক'ব বিচাৰে গতিকে এইটো সম্পূৰ্ণকৈ উলিয়াই আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ কৰ্তব্য আৰু তাৰ কাৰণে চৰকাৰেও এটা পদক্ষেপ লৈছে আৰু ইয়াত প্ৰায় 40 বিঘা মাটি এই অঞ্চলত মৈদামৰ ইয়াত 4-5টাকৈ মৈদাম আছে আপোনালোকে দেখিছে তেখেতৰ পুতেকৰ পৰা পুতেক তেনেকৈ নাতিপুতিয়ে 5জনলৈকে আছে 4টা প্ৰজন্ম আছে গতিকে সেই গোটেইকেইটা মৈদাম আমি সংৰক্ষণৰ কাৰণে আমাৰ আহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই ইয়াত এটা পুঁজি ধৰি থৈছে গতিকে তাৰ ডিমাৰ্কেশ্যনো কৰা হৈছে আৰু এই মৈদামকেইটা সংৰক্ষণ কৰাৰ এটা ব্যৱস্থা কৰা হৈছে নিশ্চিতভাৱে এয়া আচলতে এটা ডাঙৰ খবৰ অসম দিৱসৰ দিনাখন আমি পবিত্ৰ চাউলুং চুকাফাৰ মৈদামৰ পৰা দিব বিচাৰিছোঁ যে অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন যি অসম চৰকাৰ আছে অসম চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে স্পষ্ট কৰিছে আহোম উন্নয়ন পৰিষদ যি আছে আহোম ডেভেলপমেণ্ট কাউন্সিলৰ যি অধ্যক্ষ আছে ময়ূৰ বৰগোহাঁই বিশেষভাৱে উদ্যোগ লৈছে আৰু এই চাউলুং চুকাফাৰ মৈদাম ক্ষেত্ৰ যি অনাদৃত অৱহেলিত আৰু উপেক্ষিত হৈ আছিলে সেই তাৰ বাবে বিশেষ পুঁজি আবণ্টন কৰা হৈছে আৰু কিছুদিনৰ পিছতেই আচলতে চাউলুং চুকাফাৰ মৈদাম আৰু তাৰ কাষতে থকা 3জন তেওঁৰ সতি সন্ততিৰ মৈদাম সংৰক্ষণ সৌন্দৰ্যবৰ্ধন কৰা হ'ব বুলি স্পষ্ট কৰি দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ